যদি মন্ত্ৰীসকলৰ মতে যদি খেতি কৰে এইটো খেতি নহয় বেলেগ এটা বেয়া শব্দ হ'বগৈ মানে সেই শব্দটো মানে আমাৰ খেতিয়কে জানে কিন্তু মিনিষ্টাৰবিলাকে জানে নাজানো সেইটো খেতি তাত বেলেগ হ'বগৈ তাৰমানে সেইকাৰণে নকওঁ কথাটো এইটো মিনিষ্টাৰে জানিব কেনেকৈ খেতি কৰে সেইটো নিজে কৰি পেলাই যে বানকাণ্ডক মানুহক সহায় কৰে আমাৰ লগত যোগাযোগ কৰিলেই হ'ব কাৰণ আমি এতিয়া কঠীয়া পাৰি সিঁচি দিছোঁ যদি কোনোবাই আৰু যোগাযোগ কৰিম বুলি ভাবিছে আমাৰ লগত যোগাযোগ কৰি আমি ৰাইজক দিবলৈ মানে আমি সাজু আছোঁ আৰু এতিয়া আপুনি কঠীয়া সিঁচা টিপাটো দেখুৱাই দিয়ক টিপা মানে এইটোৱে মানে বস্তুটো ওপৰতে পৰিব লাগে এনেকৈ আলাসত এটা আঙুলি ক'লেও বপাবলৈ মোক বোলে কঠীয়া খিঁচো দে কঠীয়াটো লৈ মানে এনেকৈ খিঁচিছে আৰু খিঁচি গছকি গৈ আছে এটা থাপৰ মাৰিছে হয় আজিলৈকে কাণ কলাটা কঠীয়া পৰা পিছত যত্ন কৰে খেতিৰ লগত খেতিটো এটা হ'ল আৰ্ট মাৰিব লাগিব কালচাৰ গতিকে ইয়াৰ লগত ধেমালি নহয় আপুনি কঠীয়া সিঁচোতে সদায় তৰ্জনী আঙুলিটো একেটা ঠেলি দিয়ে এইটো তেতিয়া একো গণ্ডগোল নহয় ধুনীয়াকৈ সিঁচি পৰি যায় এই তৰ্জনী আঙুলিটোৱে ঠেলিব লাগে তৰ্জনী আঙুলিটো ঠেলে হাতত ল'লোঁ হয় লৈ এইটো আঙুলি আমি একেটা মাৰোঁতে একেটা ঠেলি দিব লাগে ঠানকৈ চব পৰি যাব জেগাই জেগাই হয় কিন্তু এনেই কিছুমানে একেবাৰে ছাতি মাৰি পঠিয়াই দিয়ে সেইটো নহয় হ'ব বানাকান্ত ৰাইজৰ কাৰণে আমি কঠীয়া আজি সিঁচিবলৈ আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি বেটিয়নী অকা গাঁৱত আমি 2 বিঘা কঠীয়া পাৰিলোঁ ৰাতিপুৱাৰ পৰা আমাৰ কৃষকসকল লাগি আছে শ্ৰমিকসকল লাগি আছে আৰু এতিয়া আমি কাকতি গাঁৱত আমাৰ 3 বিঘা আমাৰ ৰেডি হৈ আছে 3 বিঘাত আমি কঠীয়া পাৰিম আমাৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ গোলাঘাট জিলা সমিতি আমাৰ এতিয়া কেইবাজনো বিষয়ববী আছে আমাৰ এই কাকতি গাঁৱত ঠিক তেনেদৰে আমাৰ অকা গাঁৱতো বহুকেইজন বিষয়ববী আছিলে তাৰপৰা নিখিল ভাৰত কৃষক সভাৰ ফালৰ পৰা আমি এই কঠীয়া পাৰিছোঁ